गुड मर्निंग बंधुসকল और এটা নতুন ভিডিওলৈ সকলোকে স্বাগতম জনাইছো। আমি কালি রাউন্ড পোস্ট ঢালিছিলো, আজি খুলিবলৈ সময় হৈ গল। এতিয়া সক এবোৰ বান্ধি থৈছো, মানে পাইপটো ফলা আছিল হেতু কাৰণে বান্ধি থৈছো, ইয়াক যাতে গিটিবোৰ বাহিৰলৈ ওলাই নাহে। আৰু এই পোস্টটো অলপ দেখাই দিম আপোনালোকক। এই পোস্টটো খোলা হৈ গল অলৰেডি, এতিয়া পাইপটো উলিয়াবলৈ বাকি আছে ফাৰ্মাটো। এয়া সক আমাৰ ঢালাই কমপ্লিট হৈ গৈছে। এটা ভিতৰটো কেনেকা ওলাইছে তাকে অলপ চেক কৰিম। তেতিয়াহলে এই ফাৰ্মাটো খুলিবলৈ আৰু বেছি সময় নাই, বলক পটাপট খুলো। আৰু এয়া মই এতিয়া ফাৰ্মা খুলিবলৈ লৈছো। ভিতৰত কেনেকা ওলাইছে ক'ব পৰা নাই। বাকি দুটা ঢালিছিলো, মুঠতে এইটো 4টা পোষ্ট হয়। দুটা ঢালিছিলো, দুটাটো কমপ্লিট ভাল ওলাইছে, কিন্তু এই কেনেকা ওলাব গম নাপাইছো। এইটো বস্তুটো ইমান হাৰ্ডকে লাগি আছে। প্ৰথমবাৰ ঢালুতে ইমান হাৰ্ডকে লগা নাছিলে, কিন্তু এইবাৰ কিন্তু একদম বহুত হাৰ্ডকে লাগিছে। আৰু তাকো মই অকলে খুলিছো, সেইকাৰণে অলপ অসুবিধাও হৈছে। এই ফাৰ্মাটো খুলিবলৈ দুজন মানুহ লাগে। এইটো 6 ইঞ্চি পাইপ হয়, লাহে লাহে খোলা হৈছে। ওয়াও, পোস্টটো কিন্তু বাহিৰৰ পৰা অথনি চাওঁতে ইমান ভাল ওলাবলগীয়া লগা নাছিলে। প্ৰথমবাৰ ঢালোতে খুবেই ধুনীয়া ওলাইছে, সেকেন্ড বাৰো ইমান ধুনীয়া ওলাইছে চক। কেলে কি এই পাইপটো পলিশ থাকে, সেইটো কাৰণে অলপ চিপ গুটি ঢালিব লাগে, অলপ ঢিলাকে ঢালিব লাগিব, তেতিয়া এনেকা পলিশ ওলাই। এতিয়া ওপৰলৈ চাওঁ, সম্পূৰ্ণটো খোলা হোৱা নাই। আৰু মই গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ, প্ৰথম ছাদত। অলপ ভয়ো লাগিছে, ইফালে একো নাই। মই ইয়াৰ পৰা ওচৰৰ পৰা খুলিছোঁ। এতিয়া আমাৰ পোষ্টটো খোলা হৈ গ'ল। আপোনাৰ পোষ্টটোৰ লেংথ হৈছে 8 ফুট 2 ইঞ্চি। এয়া চাব পাৰে, ওপৰ ছাদত ফুটা কৰি লগাই দিছোঁ। আৰু আমাৰ এয়া হ'ল ফাৰ্মাটো। ইয়াৰ ফাৰ্মাটো আপোনাক দেখুৱাই দিওঁ। এয়া হ'ল 8 ফুট 2 ইঞ্চি। আৰু আমি টেপ যে লগাইছোঁ, সেইটো কাৰণে আপুনি একফাল কৰি দিয়া আছিলে, সেইটো কাৰণে টেপ লগাই বন্ধা হৈছে। আৰু মাৰ্কিন কাপোৰে বান্ধি দিলে মজবুত হয়। আৰু মাজত মাজত আপোনাৰ তার দিও বন্ধা হৈছে, কেলে কি গিটিটো হুমালত আপোনাৰ যাতে ফাঁক নেমেলে। এয়া প্ৰথম পোষ্টটো খুলি দিলোঁ। প্ৰথম নহয়, দ্বিতীয় পোষ্টটো হয়। পিছফালে আছে প্ৰথম পোষ্ট আৰু সিফালে আছে সেকেন্ড পোষ্ট, এইটো হয় তৃতীয় পোষ্ট। এয়া হৈ গ'ল বন্ধুসকল চক। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ হয়, এইটো 4 নম্বৰ পোষ্ট। বৰ্তমান সব খোলা হৈ গ'ল। আমি এতিয়া প্লাষ্টাৰ কৰোঁ। প্লাষ্টাৰটো কৰি শেষ হৈ গ'ল। প্লাষ্টাৰটো মই নিজেই কৰিছিলোঁ। এই ওপৰত সব এইটো প্লাষ্টাৰ হৈ গ'ল। এইটো হৈ গ'ল 2 নম্বৰ পোষ্ট প্লাষ্টাৰ কৰা। আৰু এইটো হৈ গ'ল 3 নম্বৰ পোষ্ট। সেইটো হৈ গ'ল 4 নম্বৰ পোষ্ট। গোটেইকেইটা পোষ্ট প্লাষ্টাৰ কৰি কমপ্লিট হৈ গ'ল আমাৰ। আৰু এতিয়া আমি কি কৰোঁ, সেইটো হৈ গ'ল প্ৰথম পোষ্টটো। এতিয়া আমি ভাড়াটো খুলিব লাগিব। ভাড়াটো খুলি মেলি পোষ্টটো সব ভাড়া খোলাৰ পিছত পোষ্টটোনো কেনেকুৱা দেখা যাব তাকে অলপ চাওঁ। গৈ পিনি দুটাই মিলি পটাপট আমাৰ ভাড়াবোৰ খুলি দিওঁ। এই বন্ধুসকল চক, আপোনালোকৰ ভাড়াটো খুলি শেষ হৈ গ'ল। আমাৰ বাঁহকেইটা তলত নমোৱা হৈছে। এইকেইটা চক 4টা পোষ্ট। ওপৰৰ প্লাষ্টাৰো ক্লিয়াৰ হৈ গ'ল, ঢলাও ক্লিয়াৰ হৈ গ'ল, কিন্তু তলৰ অলপ ফিনিচিং বাকী আছে, সেইটো কাৰণে একো নাই। এয়া চক 4টা পোষ্ট ঢলা হৈ গ'ল। বন্ধুসকল, এতিয়া আমি তলৰ পৰা এবাৰ ইয়াৰ নজৰীয়াটো দেখুৱাব বিচাৰোঁ। এয়া বন্ধুসকল চক, ইটালিয়ান ঘৰখনত সেই ঢলা 4টা পোষ্টটো। আৰু আপোনালোকে একবাৰ কমেণ্ট কৰি জনাব যে ঘৰখন কেনেকুৱা লাগিছে বাৰু। আৰু ইফালে গৈ পিনি আপোনাৰ ৰাউণ্ড পোষ্ট হ'ব 2টা এই চুকত।